আমাৰ সৰ্বশক্তিমান প্ৰভু যীশু খ্ৰীষ্টৰ নামত সকলোকে শুভেচ্ছা জনাইছোঁ। পবিত্ৰ বাইবেলত যোহানে লিখা সুবাৰ্তা 17 অধ্যায় 21 পদত আমি এইদৰে পঢ়োঁ, যেন তেওঁবিলাক সকলো এক হয়। হে পিতৃ, তুমি যে মোক পঠালা, ইয়াক জগতে বিশ্বাস কৰিবলৈ তুমি যেনেকৈ মোত আৰু মই যেনেকৈ তোমাত, তেওঁবিলাকো তেনেকৈ যেন আমাত হয়। ইয়াত যীশুৱে কৰা প্ৰাৰ্থনাৰ বিষয়টো আছিল শিষ্যবিলাকৰ একতা। যীশুৱে প্ৰাৰ্থনা কৰিছে যাতে শিষ্যবিলাক ঐক্যবদ্ধ আৰু এক হৈ থাকে, যেনেকৈ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীশু খ্ৰীষ্ট এক। ইয়াত যি একতাৰ কথা কোৱা হৈছে, ই বৰ নীতিসন্মত আৰু মৌলিক একতা। প্ৰভু যীশু খ্ৰীষ্ট তেওঁবিলাকৰ বিশ্বাসৰ আধাৰ আৰু অধিকেন্দ্ৰ। এই আধাৰৰ অবিহনে তেওঁবিলাক দূৰৈত আৰু সত্যতাৰ অসাৱধানত থাকিব, কাৰণ সত্যতাই মানুহক স্বাধীন কৰে। যিদৰে প্ৰভু যীশু খ্ৰীষ্টই কৈছিল, তেওঁ পথ, সত্য আৰু জীৱন। এইটো তেওঁবিলাকৰ মৌলিক একতা। যিবিলাকে প্ৰভু যীশু খ্ৰীষ্টক বিশ্বাস কৰিব, তেওঁত প্ৰভু যীশু খ্ৰীষ্টৰ মৌলিক গুণ আৰু চৰিত্ৰ প্ৰকাশিত হয়, কাৰণ তেওঁবিলাক প্ৰভু যীশু খ্ৰীষ্টৰ নামত আহে, যিজনক তেওঁবিলাকে অনুসৰণ কৰে। আৰু এইটোৱেই তেওঁবিলাকৰ নৈতিক একতা। শিষ্যবিলাকৰ নৈতিক আৰু মৌলিক একতাৰ কাৰণে জগতে যীশুখ্ৰীষ্টক এজন উদ্ধাৰকৰ্তা স্বৰূপে গ্ৰহণ কৰে। আমি আপোনালোকৰ কাৰণে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰোঁ, যাতে আপোনালোকে প্ৰভু যীশু খ্ৰীষ্টৰ সুবাৰ্তাত এই বাৰ্তাৰ যোগেদি বিশ্বাস কৰে। ধন্যবাদ।